মহানগৰীৰ হেদায়তপুৰস্থিত CPIMৰ ৰাজ্যিক কাৰ্যালয়ত সংবাদমেল সম্বোধন বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু সম্পাদক সুপ্ৰকাশ তালুকদাৰ। বজালী জিলাত খচৰা ভোটাৰ তালিকা প্ৰস্তুতত মন্ত্ৰী ৰঞ্জিত দাসে হস্তক্ষেপ কৰাৰ অভিযোগ। বজালী জিলা আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াই বেআইনীভাৱে ভোটাৰ তালিকা প্ৰস্তুতত হস্তক্ষেপ কৰিছে বুলি মন্তব্য। 115টা বুথত মুছলমান BLOয়ে ভোটাৰ তালিকা প্ৰস্তুত কৰাৰ বাবে সেই তালিকা পুনৰীক্ষণ কৰাৰ যোজা প্ৰশাসনৰ। 115 গৰাকী অমুছলমান শিক্ষকক ভোটাৰ তালিকা পুনৰীক্ষণৰ বাবে কোনো লিখিত নিৰ্দেশনা নিদিয়াকৈ নিয়োগ জিলা আয়ুক্তৰ। এই বিষয়টো সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়াক লিখিত অভিযোগ দাখিল CPIMৰ। শীঘ্ৰে জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়াৰ নীতি বহিৰ্ভূত কাৰ্যৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী। বজালী আৰু ভৱানীপুৰ সৰভোগ সমষ্টিত মুছলমান ভোটাৰৰ সংখ্যা হ্ৰাস কৰাৰ বাবে মন্ত্ৰী ৰঞ্জিত দাসৰ পৃষ্ঠপোষকতাত এই কাৰ্য কৰাৰ অভিযোগ। বিৰোধী ঐক্য সন্দৰ্ভতো মন্তব্য CPIMৰ। এইবাৰ সমূহ বিৰোধীয়ে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিব। CPIM দলে 14খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে প্ৰস্তুতি চলাইছে বুলি মন্তব্য কৰে দলটোৱে। জিলা আয়ুক্ত তেওঁৰ কাৰ্যালয়তে আৰু ডিচিৰ কাৰ্যালয়তে তেওঁৰ দ্বাৰাই আচলতে তেওঁৰ উপস্থিতিতে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আৰু ইলেকশ্যন অফিচাৰ জিলাখনৰ তেওঁলোকৰ উপস্থিতিত তেওঁলোকে এখন সভা কৰিছে। সভা কাক লৈ কৰিছে? বজালী জিলাৰ দুটা সমষ্টি আপোনালোকে জানে। এটা হৈছে আপোনাৰ 21 নম্বৰ ভৱানীপুৰ সৰভোগ সমষ্টি আৰু 26 নম্বৰ বজালী সমষ্টি। এতিয়া এই মুছলমান BLO যিসকল আছিল তেওঁলোকৰ কামবিলাক চেক কৰিব লাগিব। গতিকে এই যিটো পদক্ষেপ তেওঁলোকে গ্ৰহণ কৰিছে এইটো দেককৈ হৈছে ভাৰতবৰ্ষৰ সংবিধান, ভাৰতবৰ্ষৰ নিৰ্বাচনী নিয়ম, ভাৰতবৰ্ষৰ যি ধৰ্মীয় ভেটি সকলোৰ প্ৰতি এটা সাংঘাতিক প্ৰত্যাহ্বান। দেককৈ এটা ৰাজনৈতিক কাম। ৰঞ্জিত দাসৰ উপস্থিতিত তেওঁৰ নিৰ্দেশত আৰু তাৰ ডেপুটি আমাৰ DC জিলা আয়ুক্ত আৰু নিৰ্বাচনী বিষয়াৰ উপস্থিতিত তেওঁলোকে এইটো কাম কৰিবলৈ গৈ আছে। গতিকে আমি এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছোঁ আৰু আমি কালি নিৰ্বাচন আয়োগে যিখন সভা কৰিছিল মুখ্য নিৰ্বাচন আয়ুক্তৰ বিষয়াৰ উপস্থিতিত তেওঁৰ সভাপতিত্বত তাত আমি এই তালিকা দাখিল কৰি দাবী উত্থাপন কৰিছোঁ যে ইয়াৰ এটা এনকুৱাৰী হ'ব লাগে। এই 115টা বুথ হৈছে সংখ্যালঘু মানুহ অধ্যুষিত বুথ। তাত বেছিভাগ ভোটাৰ সংখ্যালঘু মানুহে আছে। ক'ৰবাতো 90% আছে, ক'ৰবাত 95% আছে, ক'ৰবাত একেবাৰে 100% সংখ্যালঘু মানুহ আছে। আৰু যিবিলাক BLO আছিল BLOবিলাক হয় গাঁওবুঢ়া, নহ'লে বেছিভাগ গাঁওবুঢ়া নহয়, কম গাঁওবুঢ়া আছে। শিক্ষক তাৰ এই LP স্কুলৰ শিক্ষক, হাইস্কুলৰ শিক্ষক, ME স্কুলৰ শিক্ষক তেওঁলোককে BLO কৰি দিছিলে। আৰু লগত BLAবিলাক আছেই, পলিটিকেল পাৰ্টিৰ BLAবিলাক আছে, BJPৰ BLA আছে, CPIMৰ BLA আছে, কংগ্ৰেছৰ BLA আছে। BLAবিলাকৰ উপস্থিতিত তেওঁলোকে যিখন তালিকা কৰিলে ড্ৰাফ্ট হিচাপে ওলালে। তাৰপিছতো এই কাণ্ডটো কৰাত আমি স্পষ্টভাৱে কৈছোঁ যে কিছু ভোট তেওঁলোকে কৰ্তন কৰিব বিচাৰিছে। সংখ্যালঘু ভোটটো ৰঞ্জিত দাসে ভৱানীপুৰ সৰভোগ সমষ্টি কোন সমষ্টিত তেওঁ খালি আমি নাজানো, কিন্তু তেওঁ যিহেতু বজালীৰ তেওঁ MLA, পূৰ্বৰ পাটাচাৰকুছি সমষ্টি, এতিয়া বজালী হৈছে, বজালী সমষ্টিত তেওঁ MLA। তেওঁ দুটা সমষ্টিত কোনোবা এটা সমষ্টিত তেওঁ খেলিব কোনোবাটোত, কিন্তু তেওঁ যাতে ভোটৰ সংখ্যাটো মুছলিম ভোটটো কমাই দিব পৰা যায় বিভিন্ন অজুহাতত, এই ধৰণৰ এটা মানে সংবিধান বিৰোধী গোটেই নিৰ্বাচনী প্ৰক্ৰিয়াটো বিৰোধী এটা পদক্ষেপ লৈ পেলাই এই কামটো কৰিবলৈ বিচাৰিছে।